ৰণ্টু পানী ফুকন, উৎপল দত্ত, উজ্জ্বল ৰাজখোৱা, তন্ময় চেতিয়া প্ৰমুখ্যকৈ আমাৰ যিমান সৈনিক সোমাই আছে সকলোকে মুক্তিৰ দাবী আমি জনাইছো। আৰু জাতি মাটি ভেটিৰ কথা কোৱা এখন চৰকাৰে নিশ্চয়কৈ আমাৰ বিশ্বাস আছে খিলঞ্জীয়া মানুহক ভুৱা গোচৰত জেলত ভৰাই নথয়। ইয়াত দুখ কৰিছে জেলত ভৰক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু নিৰ্দোষী মানুহকেইজনক, দিন হাজিৰা কৰি খোৱা মানুহকেইজনক ডকাইত সজাই আপোনালোকে জেলত ভৰাই থৈছে, এইটো কিন্তু গণতান্ত্ৰিক দেশত অগণতান্ত্ৰিক কাম হৈছে। স্পষ্ট কথা। আৰু কিবা সুধিব গ'ল? আৰু এটা কথা মোৰ লগতে আছে, তাৰ কাৰণ আপুনি যিটো কথা ক'লে যে তাত স্থানীয় মানুহবিলাক লাভ হ'ব লাগে বুলি স্থানীয় খিলঞ্জীয়া জনগোষ্ঠী চিণ্ডিকেটটোত কিন্তু কোনো সাধাৰণ খিলঞ্জীয়া ল'ৰা লাভ হোৱা নাই। সেইটো লাগিলে খাচাঙৰ পৰা হৈছে, খাচাঙৰ হোৱাটো বা মাৰ্কেটা হোৱাটো। খাচাঙৰ পৰা হোৱাটো দুয়োটাই কোনোবা অভিযোগ যে পিছ হাজৰিকা এটা নেতৃত্বত আছে। আপুনি বিগুণেশ্বৰ বুলি ক'লে তাততো কোনোবা শক্তিশালী পক্ষ নাথাকিলেতো একো নহয়। কাৰণ যিহেতু ইমান আমাৰ সম্পদ নি আছে তিনিচুকীয়াৰ পৰা এইফালে নি আছে, কিন্তু খিলঞ্জীয়া লোকৰ কিন্তু মই আপোনাক কথাটো কৈছো। কথাটো হৈছে কি, তাত মানে চিণ্ডিকেট বা কি হয়, চিণ্ডিকেটটোত চৰকাৰী মানুহে কৰিব, চৰকাৰী মানুহ হাত থাকিবই লাগিব। মই চৰকাৰক এইটো প্ৰশ্ন কৰিছো, আপোনালোকে চিণ্ডিকেটটো কৰিবলৈতো অসমীয়া মানুহ এটা বিচাৰি পাব লাগিছিলে। মই কথাটো এইটো কৈছো, চিণ্ডিকেটটো কৰিবলৈ আকৌ বি গণেশকে পালেগে নি চাউথ ইণ্ডিয়ানটোক? অসমীয়া মানুহ এটাক চিণ্ডিকেটটো কৰিবলৈ আপোনালোকে বিচাৰি নাপালে। কথাটো তাতহে, প্ৰব্লেমটো তাতহে হৈছে। আমিতো কৈছো তাত কয়লা ব্যৱসায় কৰিব, আমাৰ কৰিব, বহুত ল'ৰা, আমাৰ শিৱসাগৰ ল'ৰা চলি আছে, তিনিচুকীয়া ল'ৰা চলি আছে, মাৰ্ঘেৰিটা ল'ৰা চলি আছে, যোৰহাটৰ ল'ৰা চলি আছে, কিছুমানে ট্ৰেডিং কৰে, কিছুমানে মাইনিং কৰে, চলি আছে। চিণ্ডিকেট লৈছে, তাতো আমি আপত্তি কৰা নাই, কিন্তু চিণ্ডিকেট লোৱা মানুহটো নিজৰ মানুহ এটা বহাব লাগে। এইবিলাক কি লয়, যি নলয় সেইটো অসমীয়া মানুহ এটা লওক, আমি এইটো কৈ আছো। চব কয়লা ব্যৱসায় চব পইচা থকা মানুহে কৰে হা। আৰু মই এইবিলাক একো নাজানো, কোনে কি লয়, 1 লাখ লয়, 2 লাখ লয় নাজানো, কিন্তু লোৱা মানুহটো অসমীয়া হ'ব লাগে। মই এইটো কৈছো, লোৱা মানুহটো আমাৰ নিজৰ হ'ব লাগে। বি গণেশক পইচা দি অসমীয়া ল'ৰাই ব্যৱসায় নকৰে, কথা ইমান। বন্ধুসকল, জয় জয়তে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বন্ধুসকল, আমি আমাৰ জাতীয় জীৱন যি সমস্যাত আজি সাঙুৰ খাই পৰিছে, আপোনালোকে দেখিছে। কাৰ্বি আংলঙতে হওক বা অসমৰ বিভিন্ন ঠাইত বিদেশী আৰু বহিৰাগত দুটা শক্তিয়ে অসমীয়া জাতীয় জীৱনক অৱহেলা কৰি আমাৰ জাতি জনগোষ্ঠীসমূহৰ বিৰুদ্ধে বিপদজনকভাৱে তেওঁলোকে বক্তব্য ৰাখিছে আৰু আমাক দুৰ্বল কৰাৰ প্ৰচেষ্টাত লিপ্ত হৈছে। আৰু লগতে সেই সময়তেই জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰখনেও বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় উপসভাপতি, কেন্দ্ৰীয় মুখ্য সচিবকে ধৰি প্ৰায় 30 জনৰ ওচৰৰ সৈনিকক অগণতান্ত্ৰিকভাৱে আৰু ভুৱা গোচৰত আবদ্ধ কৰি তেওঁলোকক ইখন থানাৰ পৰা সিখন থানালৈ অনা নিয়া কৰাই বিভিন্ন ধৰণে শাস্তি তেওঁলোকক দি আহিছে। এই ক্ষেত্ৰত আমাৰ কিছু ক'বলগীয়া আছে, আৰু এই কথাখিনি ক'বৰ কাৰণে আমি আজি সংবাদমেল আহ্বান কৰিছো। আৰু এই সংবাদমেলত মই প্ৰথমে আপোনালোকক চিনাকি কৰাই দিছো ভাৰপ্ৰাপ্ত মুখ্য সচিব প্ৰাণজিৎ গগৈ, আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা, মুখ্য সাংগঠনিক সচিব হৰকুমাৰ গগৈ, আৰু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ মৰাণ আমাৰ লগত উপস্থিত আছে। আৰু ইয়াৰ পিছত দুয়োটা বিষয়তে বক্তব্য ৰাখিবৰ কাৰণে মই আমাৰ মুখ্য সচিব আৰু প্ৰশাসনিক সচিবক দায়িত্ব অৰ্পণ কৰিলো। মাৰ্ঘেৰিটাত চিণ্ডিকেট চলাইছে বি গণেশে চিণ্ডিকেট চলাইছে। তাৰ ঘৰ ক'ত? অন্ধ্ৰপ্ৰদেশ নে ক'বাত। চিণ্ডিকেট চলাবলৈ নিজৰ মানুহ এটা নেপালেনে? চিণ্ডিকেট চলাবলৈতো নিজৰ মানুহ এটা বিচাৰি পাব লাগিছিলে। আমি কয়লা খননত বাধা দিয়া নাই, তাত মাৰ্ঘেৰিটা ল'ৰাবোৰ চলি আছে, তাত বহুত অসমীয়া ল'ৰা তাত সংস্থাপন পাই আছে, বহুত খিলঞ্জীয়া ল'ৰাই তাত সংস্থাপন পাই আছে, তাত আমাৰ আপত্তি নাই। কিন্তু চিণ্ডিকেট চলোৱা মানুহটোতো নিজৰ মানুহ এটা দে। কথা বতৰাবিলাক তাত
এতিয়া বি গণেশৰ মতে মাৰ্ঘেৰিটাৰ খিলঞ্জীয়া ল'ৰা নচলে, সেইটো চিধা চিধি কথা। বি গণেশে দাদাগিৰি কৰিলে আকৌ দাদাগিৰি হ'ব। এই কথা বতৰাবিলাক আমি একদম স্পষ্টকে কৈ দিছো। আৰু অনাগত দিনত কাৰ্বি আংলঙৰ ঘটনাই ভাবিছো জাতিক লগ কৰিছে, আৰু জাতি লগ হৈছে। এখন খিলঞ্জীয়া ফৰাম বনোৱা হ'ব বীৰ লাচিত সেনাৰ উদ্যোগত। ইতিমধ্যে কথা বতৰা চলিছে, অৰুণাচল ছাত্ৰ সন্থাৰ লগতো কথা বতৰা চলিছে। নৰ্থ ইষ্ট ইউনাইটেড হ'ব লাগিব, আমি গোটেই নৰ্থ ইষ্ট ইউনাইটেড হ'ব লাগিব। আমি আগতেও কৈছো অসম ত্ৰিপুৰাও হ'ব নিদিওঁ, অসম কাশ্মীৰো হ'ব নিদিওঁ, সেইটো স্পষ্ট কথা। ইয়াত কোনোবা বহিৰাগতৰ দপদপনিও নচলিব, ইয়াত কোনো বাংলাদেশী দপদপনিও নচলিব, এইটো চিধা কথা। এইটো আমি স্পষ্টকে কৈ থোৱা আছে, আৰু এই কথা বতৰাবোৰ স্পষ্ট। আৰু অনাগত দিনত কাৰ্বিসকলৰ লগত যিখিনি কাৰ্বি সমাজক আমি সহায় সহযোগ কৰিব লাগে, বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা কৰিম। আমাক ক'বলগীয়া এইখিনি আছিলে, আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে। সাংবাদিক বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই এইকেইদিন লক্ষ্য কৰিছে কাৰ্বি আংলঙত শেহতীয়াভাৱে যি এক পৰিৱেশ পৰিস্থিতি উদ্ভৱ হৈছে, তাক লৈ আমি বীৰ লাচিত সেনা অসমে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছো। আৰু এটা কথা আমি মন কৰিছো, আমাৰ এই আজন্ম গৃহভূমিত আমাৰ খিলঞ্জীয়াসকলক নিজৰ জন্ম ঠাইত গৌবেগ ধ্বনি দিবলৈ একাংশই মৰসাহ কৰিছে। নিজৰ আজন্ম গৃহভূমিত তেওঁলোকক বিদেশী সজাই চাইনা বা কাৰ্বি গৌবেগ ধ্বনি দিয়া আমি দেখিবলৈ পাইছো। ই অতি দুৰ্ভাগ্যজনক কথা, অতি পৰিতাপৰ কথা। আৰু আমি বীৰ লাচিত সেনা অসমে গোটেই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু নিন্দা কৰিছো। আৰু আপোনালোকে জানে, যিসকলে এই সামগ্ৰিক ঘটনাটো সংঘটিত কৰিছে, তেওঁলোকক আমি বীৰ লাচিত সেনা অসমে পূৰ্বৰ পৰাই এই অনা অসমীয়া লবিটোৰ বিৰুদ্ধে আমি সোচ্চাৰ হৈ আছিলো, আৰু তেওঁলোকৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰি আহিছিলো। আৰু অতি শেহতীয়াকৈ তেওঁলোকে কাৰ্বিসকলক যি অগণতান্ত্ৰিকভাৱে আমাৰ কাৰ্বিসকলৰ গৃহভূমিতে তেওঁলোকক নিথৰুৱা কৰা আমি পৰিলক্ষিত হৈছো। আৰু গোটেই ঘটনাৱলী সম্পৰ্কে আমি কাৰ্বি আংলঙৰ সচেতন নাগৰিকসকলৰ লগত আৰু আন্দোলনৰ নেতৃত্ব বহনকাৰী ব্যক্তিসকলৰ লগত আমি সঘন যোগাযোগত আছো। আৰু আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছো, আৰু এই অপশক্তিটো, এই অনা অসমীয়া যিসকল বিহাৰী, বঙালী আৰু অবৈধভাৱে বিদেশীয়ে তাত সংস্থাপন কৰিছে, অবৈধ আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি এই অনা অসমীয়া লবিটোক আমি ক'ব বিচাৰিছো, এইখন চাওলুং চুকাফাৰ অসম, এইখন লাচিত বৰফুকনৰ অসম, এইখন বিশ্ববীৰ চিলাৰায়ৰ অসম, এইখন ৰাঘৱ মৰাণৰ অসম, এইখন আমাৰ বীৰ বীৰাংগনাৰ পুণ্যভূমি। এই বীৰ বীৰাংগনাৰ পুণ্যভূমিত তোমালোকৰ পিতৃপুৰুষে যৌতুকত অনা ভূমি নহয়, এইখন আমাৰ খিলঞ্জীয়া মানুহৰ পুণ্যভূমি, যিসকল বীৰ বীৰাংগনাৰ সৰ্বোচ্চ ত্যাগ এই পবিত্ৰ ভূমিৰ নিহিত হৈ আছে। তোমালোকৰ পিতৃপুৰুষে যৌতুকত অনা এইখন গৃহভূমি নহয়। গতিকে যদি অসমত থাকিবলৈ আছে, অসমৰ বায়ু মাটি পানী সেৱন কৰি তোমালোকে যদি অসমত বসবাস কৰি থাকিব বিচাৰিছা, তেনেহলে মূল সুঁতি খিলঞ্জীয়া মানুহৰ লগত তোমালোকে সমিল মিলেৰে জীয়াই থাকিব লাগিব। অতি দুৰ্ভাগ্যজনক কথা, আজি এই গোটেই সামগ্ৰিক ঘটনাটোত আপোনালোকে দেখিছে বীৰ লাচিত সেনাই এই অনা অসমীয়া লবিটোৰ বিৰুদ্ধে তীব্ৰ সোচ্চাৰ হৈ আমি আন্দোলন কৰিছিলো। আজি বীৰ লাচিত সেনা অসমৰ ৰাজহাড় মেৰুদণ্ড ভাঙি দিয়া হৈছে। ৰাজহাড় মেৰুদণ্ড এই কাৰণে ভাঙি দিয়া হৈছে, আপোনালোকে প্ৰত্যেকে লক্ষ্য কৰিছে, আমাৰ বীৰ লাচিত সেনা অসমৰ 30জনকৈ ৰনুৱা আমাৰ সৈনিকক জেলত আবদ্ধ কৰি ৰাখিছে। আবদ্ধ কৰি ৰাখি ক্ষান্ত থকা নাই। ইখন জেলৰ পৰা ইখন জেল, ইখন থানাৰ পৰা ইখন থানা, সমগ্ৰ অসমত তেওঁলোকক ঘূৰাই লৈ ফুৰিছে। আৰু কি এক হাহাকাৰময় পৰিৱেশ পৰিস্থিতি পৰিয়ালবিলাকৰ মাজত হবলৈ আৰম্ভ কৰিছে। জানি আপোনালোকে দুখ পাব, আপোনালোকৰ আচৰিত লাগিব। আমাৰ বীৰ লাচিত সেনাৰ সৈনিকসকল বৰ বেছি ধনী ঘৰৰ সৈনিক নহয়। যিসকল বীৰ লাচিত সেনাৰ সৈনিক জাতিটোক ভাল পায়, জাতিটোৰ প্ৰতি অগাধ ভাল পোৱা আছে, তেওঁলোকে টমটম চলাই এটা বেলা আৰু এটা বেলা জাতিটোৰ কাৰণে বীৰ লাচিত সেনা সময় দিয়ে। একাংশ এনেকুৱাও সৈনিক আছে, কাঠ মিস্ত্ৰী কৰে, পকা মিস্ত্ৰী কৰে, একাংশ সময় জাতিটোৰ কাৰণে দিয়ে। আজি সেইসকল সৈনিকক এটা টেগ লগাই দিয়া হৈছে, ধন দাবীৰ লগত জড়িত, অপহৰণ কাণ্ডৰ লগত জড়িত। আমি গভীৰ উদ্বিগ্নতাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে বীৰ লাচিত সেনাই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে পৰিচালিত এটা সংগঠন। বীৰ লাচিত সেনাই অসমত খিলঞ্জীয়া জাতি সত্তাৰ প্ৰভুত্ব অস্তিত্ব সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে সামগ্ৰিকভাৱে কাম কৰি যোৱা, সমগ্ৰ জাতি জনগোষ্ঠীক লগত লৈ কাম কৰি যোৱা এটা সংগঠন।
বীৰ লাচিত সেনা কোনো সন্ত্ৰাসবাদীৰ সংগঠন নহয়। গতিকে গোটেই বিষয়টো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু বীৰ লাচিত সেনা অসমৰ এটা সজাতি দলে আমি মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ বিচাৰিছো, আৰু তেখেতক সাক্ষাৎ কৰি আমি আমাৰ যি সংগঠনটো জাতীয় জীৱনৰ সেৱাৰ বাবে উৎসৰ্গিত এই সংগঠনটোৰ যি এক দুৰ্যোগৰ মুহূৰ্ত আহিছে, এই মুহূৰ্তটোক নিষেধ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে এটা শান্তিপূৰ্ণ আলোচনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি বিচাৰিছো। আৰু গোটেই বাকী কথাবোৰ, সামগ্ৰিক কথাবোৰ দাঙি ধৰিবৰ কাৰণে মই আমাৰ বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক অনুৰোধ জনাইছো। নিশ্চয়কৈ চাওক, আজি তিনিচুকীয়াৰ জনগাঁথনিটো ইমান অকল্পনীয়ভাৱে পৰিৱৰ্তন হৈ গ'ল যে তিনিচুকীয়া টাউনত আমাৰ মানুহ এজন MLA হ'ব নোৱাৰে। কিন্তু কথাটো হৈছে ভোটাধিকাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কোনে কৰিব? আমি কৰিম নে চৰকাৰে কৰিব? চৰকাৰে কৰিব লাগিব, নিশ্চয়কৈ চৰকাৰে কৰিব লাগিব। জাতি মাটি ভেটিৰ কথা কৈছে, তেওঁলোকে কৰিব লাগিব। আজি তিনিচুকীয়া টাউনত খিলঞ্জীয়া মানুহৰ দপদপনি কিয় নোহোৱা হৈছে? বাৰে বাৰে ইয়াত খিলঞ্জীয়া মানুহৰ বিহাৰী মানুহৰ মতে সংঘাত কিয় হৈছে? কাৰণ তেওঁলোক ৰাজনৈতিকভাৱে সুৰক্ষিত, তেওঁলোকে জানে। আজি নামনি অসমত, আজি ঢিঙত গোটেই মিয়াই অসমীয়া মানুহৰ পতা থকা মাটি দখল কৰি ল'লে। ঢিঙত অসমীয়া মানুহ এটা, খিলঞ্জীয়া মানুহ এটা MLA বাদ দিয়ক, ঢিঙত গাঁও পঞ্চায়তৰ সভাপতি হ'ব পাৰে নোৱাৰে, আমাৰ সন্দেহ আছে। আমি যিটো ডেমোগ্ৰাফি, যদি এনেকে আমাৰ ডেমোগ্ৰাফিটো নামনি অসমখন যদি সিহঁতি লয়, উজনিখন যদি ইহঁতি লয়, আমাৰ মানুহখিনি থাকিব ক'ত? আমাৰ মানুহখিনিতো থাকিব লাগিব, বাচি থাকিব লাগিব। আমাৰ মানুহখিনি ক'ত থাকিব? আমি আকৌ সেইবোৰ কথা ক'লে ডকাইত, এই কথা বতৰাবোৰ নহ'ব। এতিয়া কথাটো হৈছে যিটো ডেমোগ্ৰাফিক চেঞ্জ হৈছে, অতি শীঘ্ৰে জনজাতিকৰণ দিয়ক, ভূমিৰ ওপৰত আমাৰ অধিকাৰ দিয়ক, আৰু যদি নিদিয়ে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, আৰু যদি নিদিয়ে তেতিয়া গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু এই খিলঞ্জীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। কাৰ্বি আংলঙত খিলঞ্জীয়া মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ভুল কাৰ বাদ দিয়ক, সেই মানুহখিনি বিজেপি দিনতো আছে, কংগ্ৰেছৰ দিনতো আছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে জাতিৰ সুৰক্ষাৰ কথা আজিলৈকে পতা নাই। সেই মানুহখিনি দুইখন গভৰ্ণমেণ্টৰ দিনতে আছে। আজি বাংলাদেশৰ মূলৰ মানুহ ইমান দিনে কোনো গভৰ্ণমেণ্টে নেদেখিলে নেকি যে ঢিঙত উচ্ছেদটো হ'ব লাগে? আমি আন্দোলন কৰাৰ পিছতহে উচ্ছেদ হৈছে। ঢিঙৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা শুনিবলৈ তাত এজনো কিয় চৰকাৰী প্ৰতিনিধি নগ'ল? কথা বতৰাবোৰ তাত কাৰ্বি আংলঙৰ কাৰ্বি মানুহখিনি দুখৰ বেদনা বুজিবলৈ চৰকাৰী মানুহ এতিয়া নহয়, কেতিয়াবাই যাব লাগিছিলে। যেতিয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে, তেতিয়াৰ পৰাই যাব লাগিছিলে। কথা বতৰাবোৰ তাত। আমাৰ খালি এটাই কথা, স্পষ্ট কথা, জাতি বাচিব লাগিব। জাতি বাচিবৰ কাৰণে যিখিনি সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগে, ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগে, আমাক এখন জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাগে, ইনাৰ লাইন পাৰ্মিট লাগে, আমাক যিখিনি লাগে চৰকাৰে দিয়ক। আৰু যোন চৰকাৰে দিব, যোনজন মানুহে দি যাব, সেই মানুহজনৰ ওপৰতে জাতিয়ে ভৰসা কৰিব, আৰু ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে লিখা থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।